তই কম বস্তু নহয় দেই তই ইমান কম সময়ৰ ভিতৰতে এই বুঢ়ী আৰু পাখৰিজনীক কেনেকৈ পতালি সেইবোৰ মোৰ টেলেণ্ট তুমি মোক গমেই নোপোৱা সম্পূৰ্ণকৈ ৰচোন এতিয়া আচল কথাটো হ'ল কি কৰা যায় কোনো কামৰে খবৰ নাইচোন চব স্বাৰ্থপৰ চবকে টকা লাগে তোমাৰ হাতখন দিয়াচোন হেই আৰে দিয়া না বাধা বিঘিনি অকণ আছে ভাগ্যৰ ৰেখাডালত কিন্তু লক্ষ্মীৰ আগমনো আছে অতি সোনকালে কি ক তই এইবিলাকো জানো নেকি তুমি আচলতে নিশ্চিত নহয় যে তুমি কি কাম কৰিবা চাকৰি কৰিবা বিজনেছ কৰিবা নে বেলেগ কিবা কৰিলোঁ বিয়ে কৰিলোঁ বিজনেছ কৰি চালোঁ এটা দুটা নহয় বহুতো হয়তো লছ খালোঁ নহ'লে ঠগ খালোঁ গম পালোঁ যে এই বিজনেছ মোৰ দ্বাৰা নহ'ব গতিকে মই দৰমহা লোৱা চাকৰি এটাই কৰিব লাগিব সৰু সুৰা কামটো মই কৰিবই নোৱাৰোঁ বুজিছোঁ মোৰ লগত বহি পৰীক্ষা দিয়া মানুহ চাকৰি পাই মোতকৈ বহুত আগলৈ ওলাই গুচি গ'ল মোৰ দিন বেয়া কাৰণে মই ৰৈ গ'লোঁ আজি সিহঁতে হাঁহে মোক সিহঁতক দেখুৱাব লাগে যে ময়ো পাৰোঁ গাড়ী কিনিবলৈ ঘৰ বনাবলৈ ভালকৈ পিন্ধি উৰি ফুৰিবলৈ তুমি ইমান চিন্তা কিয় কৰিছা কোৱাচোন ধৈৰ্য ধৰাচোন মই আছোঁ নহয় তোমাৰ লগত সকলো ঠিক হ'ব চাবাচোন তোমাৰ সকলো সপোনেই পূৰণ হ'ব দেউতা চাও মাজনী আহিলে আহিলো আজি স্কুলৰ পৰা আহোঁতে ইমান দেৰি কৰিলি মুখখন একেবাৰে শুকাই গৈছে যা ভিতৰলৈ গৈ কিবা এটা খাই গৈ খাম বাৰু স্কুলত অলপ কাম আছিলে আপুনি বাৰু ঔষধবোৰ ল'লেনে কিবা কষ্ট পাইছে নেকি দেউতা ঔষধবিলাক খাই আছো সময়মতে কিন্তু মই শান্তি ক'ত পাম আজি আবেলি পাৰ্থই মোৰ আলমাৰী চাবি কোচা জোৰ কৰি লৈ গুচি গ'ল এইমাহৰ পেঞ্চনৰ টকাকেইটা আৰু তই যে মোক চেকআপৰ কাৰণে 5,000 টকা দিছিলি সেইখিনিও লৈ গুচি গ'ল আকৌ লৈ গ'ল ইমানবোৰ টকা নিহি কি কৰে দেউতা ঘৰখন কেনেকৈ চলিব মই আপোনাৰ হাৰ্টৰ চিকিৎসাৰ বাবে এটকা এটকাকৈ জমা কৰিছোঁ মই তাক বুজাব খুজিছিলোঁ বুজিছ সি মোক ওলোটাই ধমক দিছে কেতিয়াও বুজি নাপায় মোৰ হাতত যে আৰু বেছি সময় নাই নিজেই সি একো এডাল কাম নকৰে আনকি মোৰ অসুখটোকো একো গুৰুত্ব নিদিয়ে জানো মোৰ নিজকে কিবা দুখী দুখী লাগে তই এজনী ছোৱালী হৈ পেলাই গোটেই ঘৰখনৰ বোজা লৈছ কিন্তু সি ডেকা ল'ৰাটো হৈ তহঁতক লুটি পুটি খাইছে আপুনি নিজকে দুখ নিদিব দেউতা মই গ'লে তোৰ কি গতি হ'ব সেই চিন্তাই মোক খুলি খুলি খাইছে পেঞ্চনৰ টকাকেইটাই আছিল মোৰ শেষ ভৰসা সেইকেইটাও সি কাঢ়ি লৈ গুচি যায় দেউতা আপুনি চিন্তা নকৰিব ভগৱানে এটা নহয় এটা পথ দেখুৱাবই আপুনি কেৱল সুস্থ হৈ থকাৰ সাহসখিনি ৰাখক মোৰ বাবে আপুনি জীয়াই থাকিব লাগিব দেউতা তই সঁচাকৈয়ে মোৰ গৌৰৱ মাজনী এজনী ছোৱালী হয়তো এই ঘৰখনৰ কাৰণে যিখিনি কৰিছ সেয়া হয়তো পুত্ৰ হ'লেও কৰিব নোৱাৰিলেহেঁতেন দেউতা
ময়ূৰী, বৌ বহাচোন। হ'ব। তোমাৰ বাৰু দিনবোৰ কেনে গৈছে? ভালেই। কিয় সুধিলা? নহয় মানে ঘৰতে থাকি আমনি নালাগে জানো? অলপ ওলাই গৈছোঁ, বাকী ঠিকে আছে। কথা এটা সুধো, তোমাৰ বাৰু নিজৰ বাবে কিবা এটা কৰিবলৈ মন নাযায়নে? মনটো আছিল বহুত, সৰুতে নাপালোঁ। মাও সৰুতে ঢুকাই থাকিল। দেউতাই সৰু হোটেলখন দিয়েই মোক ডাঙৰ কৰিলে, পঢ়ালে, শুনালে। নিজাকে কিবা এটা কৰিবলৈ মন থাকিলেও একো সমলে নাছিল জানানে। তেতিয়া সেইখন ঘৰেই মোৰ কাৰণে সকলো আছিল, আৰু এতিয়া এইখন ঘৰেই মোৰ সকলো। আৰু বেছি সপোন নাই। সোধাৰ কাৰণে বেয়া নেপাবা বৌ, এক ছেকেণ্ড ৰ'বাচোন। এখন লোৱা বৌ, চাকৰি এডভাৰটাইজমেণ্ট। দাদাক এপ্লাই কৰিব ক'বা, আৰু মই দিয়া বুলি নক'বা। তুমি নিজেই ক'ৰবাত পোৱা বুলি ক'বা। ঠিক আছে, থেংক ইউ ময়ূৰী। জীৱনটো সঁচাই জটিল। কাৰোবাৰ সুবিধা থাকে, ইচ্ছা নাথাকে। কাৰোবাৰ ইচ্ছা থাকে, সুবিধা নাথাকে। কাৰোবাৰ দুয়োটা থাকে, সময় নাথাকে। যাৰ সময়, ইচ্ছা, সুবিধা সকলো থাকে, তাৰ আকৌ ভাগ্যই নাথাকে। চাবা কিন্তু খং একদম নকৰিবা, আৰু যি সোধে ধুনীয়াকৈ উত্তৰ দিবা। হ'ব হ'ব। মই কি আগতে ইণ্টাৰভিউ দি পোৱা নাই নেকি? আৰে পাইছা, কিন্তু চিলেক্টটো এটাতো হোৱা নাই। মোক চবে এফৰ্ড কৰিব নোৱাৰে, সমস্যা সিহঁতৰহে। হ'ব বাৰু, এইটো ভালকৈ দিবা। তই এটা কথা কচোন, তই এডভাৰটাইজমেণ্টটো ক'ত পালি? পালোঁ আৰু। তুমি গছৰ ফল খোৱা না, গুটিৰ কথা কিয় চিন্তা কৰি আছা? ভালে ভালে ক, নহ'লে কিন্তু মই ইণ্টাৰভিউ দিবলৈ নাযাম। আৰে বাবা, কালি ওলাই যাওঁতে নিউজ পেপাৰৰ মাজত পালোঁ। সেইটো কথাকে ক'বলৈনো ইমান আপত্তি কিহৰ? হা, মই আকৌ ভাবিছোঁ তোক কোনোবা ঘৰৰ মানুহে দিলে নেকি? তুমিও যে যি টি ভাবি থাকা। ভালে ভালে ইণ্টাৰভিউটো দি আহাগৈ, তোমাৰ লগত ঘৰত কথা পাতিম। ব'ল এতিয়া। হে প্ৰভু, এতিয়ালৈকে সকলো বিপদৰ পৰা পাৰ কৰাই আনিছা। তুমি সকলো জানা, সকলোৰে মংগল কৰিবা। আৰু নাজানো অনাগত দিনবোৰত কি আছে, শক্তি দিবা। দাদাহঁতৰ সংসাৰখন ভালদৰে চলিবলৈ সিহঁতকো আশীৰ্বাদ কৰিবা। দেউতাকো সুস্থ হ'বলৈ শক্তি দিবা। তোমাৰ ওচৰত সকলোৰে দুখবোৰৰ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। সকলোকে ক্ষমা কৰিবা প্ৰভু। ময়ো জীৱনটো অলপ নতুনকৈ গঢ়িবলৈ বিচাৰিছোঁ। আশীৰ্বাদ কৰিবা। তোমাৰ সেৱা কৰি যাবলৈ শক্তি দিবা প্ৰভু। হে ভগৱান, এয়া কিহৰ অশুভ সংকেত বাৰু? কিবা বেয়া হ'বলৈ গৈ আছে নেকি? ধেৎতেৰি, কিনো ভাবি আছোঁ মই? সেইবোৰ দুৰ্ঘটনা হয়েই। কিবা দায় দোষ হ'লে ক্ষমা কৰিবা প্ৰভু।
মাজনী তই ঠিকে আছতো? গাটো বেয়া লাগিছে নেকি তোৰ? নাই অ'। কি হৈছে কচোন? মোৰ ভয় লাগিছে মা। কিহৰ ভয় অ'? কিবা যেন নহ'বলগীয়া এটা হ'বলৈ গৈ আছে। হেই কোনে ক'লে? মোৰ মনটোৱে কৈছে কিবা এটা যেন হ'ব। তই বেছি চিন্তা কৰিছ। তই জানো কেতিয়াবা কাৰোবাৰ বেয়া চিন্তা কৰিছ? তেতিয়াহ'লে তোৰ লগতো একো বেয়া নহয়। ঈশ্বৰে ভাল কৰিব মা। কিন্তু মা, তথাপিও সৰুকৈ হ'লেও যেন কিবা এটা হ'ব। মাজনী তই কি সপোন দেখিছিলি? কিবা নহয় মা, মানে আজি মই মন্দিৰ যাওঁতে মোৰ কাপোৰত লাগি মন্দিৰৰ ঘটিটো পৰিল। আকৌ ছোৱালী এজনীকো খুন্দিয়াই দিলোঁ। সেইটো কাৰণে মনটো কিবা এটা ভাল লাগি থকা নাই। ভালদৰে গাটো ধুই দে গৈ যা, ভাল লাগিব। আৰু তই কিবা খালি জানো? মই পায়স বনাইছোঁ, ব'ল গা পা ধুই খাই ল'বি। ব'ল, একো চিন্তা কৰি থাকিব নালাগে, আহ।